মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ আমাৰ গণিত দ্বিতীয় শ্ৰেণীৰ পাঠ 1 পৃষ্ঠা নং 3 পৰা। ইয়াৰ আগৰটো ভিডিঅ'ত কৰিলোঁ। সেইটো ভিডিঅ'ৰ লিংকো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ৰ লিংকো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আৰম্ভ কৰিছোঁ পৃষ্ঠা নম্বৰ 3 পৰা। পৃষ্ঠা নম্বৰ 3ত আছে অনিমাহঁতৰ বগৰী। অনিমা আৰু ৰাহুলে ঘৰৰ চৌহদত থকা বগৰীজোপাৰ পৰা বগৰী বুটলিলে। তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে। বগৰীবোৰ গণি পেলাই মই গণনা কৰি 98টা পালোঁ। মই গণনা কৰি 97টা পালোঁ। ৰাহুলে কৈছে মই 98টা পালোঁ। অনিমাই কৈছে মই 97টা পাইছোঁ। তাৰপিছত কৈছে মাকে কৈছে ভালদৰে গণনা কৰা। দুয়োৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন। অনিমাই কৈছে মই 2 গোটত গণনা কৰি চাওঁ। আকৌ ৰাহুলে কৈছে মই 5ৰ গোটত গণনা কৰি চাওঁ। তো মাকে কৈছে তোমালোকে 10ৰ গোটত গণনা কৰিলে বগৰীৰ মুঠ সংখ্যা সহজে উলিয়াব পাৰিবা দেখোন। শেষত বগৰীখিনি 10ৰ গোটত গণনা কৰি থোৱা হৈছে। এতিয়া 10ৰ গোটত গণনা কৰোঁতে বগৰী 10ৰ গোট কেইটা পাইছে? 10ৰ গোট 9টা পাইছে আৰু বাকী ৰোৱা বগৰী আছে 9টা। এতিয়া আছে আলোচনা কৰোঁ আহা। 10ৰ গোট কেইটা পালোঁ? 10ৰ গোট আমি কেইটা পালোঁ? 9টা পালোঁ। গোট গঠন নকৰাকৈ কেইটা বগৰী থাকিল? গোট গঠন নকৰাকৈ বগৰী থাকিল 9টা। মুঠ বগৰী কেইটা আছে? মুঠ বগৰী আছে 99টা। 10ৰ গোট গঠন নকৰাকৈ থকা বগৰীকেইটাৰ লগত আৰু কেইটা বগৰী লগ লগালে 10ৰ এটা গোট পোৱা যাব? 9টাৰ লগত আৰু এটা বগৰী যোগ দিলেই বা লগ লগালেই এটা 10ৰ গোট পোৱা যাব। এতিয়া আছে গণনা কৰি পোৱা বগৰীৰ লগত আৰু এটা বগৰী লগ লগালে কেইটা বগৰী পাবা চাওঁ আহা। এতিয়া 10টাকৈ আছে 9টা গোট আৰু গোট নকৰা বগৰী আছিলে 9টা আৰু তাৰ লগত এটা লগ লগাই দিলে হৈ যাব 10টা। গতিকে 10টাৰ গোট হ'ব 10টা। 10টাকৈ গোট হ'ব 1 2 3 4 5 6 7 8 9 10টা। গতিকে মুঠ বগৰী হৈ যাব 100টা। অৰ্থাৎ 99ৰ লগত 1 লগ লগালে হয় 100 আৰু 10টা 10ৰ গোট লগ লগালেও হ'ব 100। যদি আছে এইদৰে 10 10 10কৈ 10টা গোট লগ লগালে মুঠ হ'ব 100। জানি থৈ আহা 3টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 100। 3টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 100। তাৰপিছত কি দিয়া আছে? 100ৰ গোট সাজু আহা। 10টা 10 মিলালে 100 হ'ব। একেলগে গোটাই দিছে, সেইটো হ'ব এটা 100ৰ গোট। তাৰপিছত আমি 100ৰ গোটৰ অংক পাম। ওপৰৰ ছবিত 10ডাল মণিখলা দেখিছানে? প্ৰত্যেকডাল মণিখলাতে 10টাকৈ মণি আছে। তেনেকুৱা 10ডাল মণিখলা আছে। গতিকে হিচাপ কৰিলে মুঠ মণি হ'ব 100টা। 100 সমান 10 10। 10ডাল মণিখলাত 10টাকৈ মণি আছে, মুঠ হ'ল 100টা। সেইকাৰণে কৈছে 100 সমান 10 10। আৰু সোঁফালত ওপৰত দিয়া আছে এটা এটাকৈ 100টা মণি। গতিকে শতকত 100টা 1 থাকে আৰু 10টা 10 লগ লাগিও 100 হয়। তাৰপিছত আছে 100ৰ সৈতে চিনাকি হওঁ আহা। মই শতক অৰ্জন কৰিলোঁ। শতক মানে 100। ক্ৰিকেট খেলত চেঞ্চুৰী মৰা বুলি কোৱা শুনানে তোমালোকে? চেঞ্চুৰী মানে শতক বা 100 ৰান। তাৰপিছত আছে মোৰ মণিডালত 100টা মণি আছে। এই ছোৱালীজনীৰ মণিডালত 100টা মণি আছে। তাৰপিছত আছে মই 10 পেকেট পেঞ্চিল গণিলোঁ। 10টা পেকেটত মুঠ 100ডাল পেঞ্চিল আছে। 10 পেকেট পেঞ্চিল বেচিলে আৰু প্ৰত্যেক পেকেটতে আছিলে 10ডালকৈ। গতিকে মুঠতে পেঞ্চিল হ'ল 100ডাল। তাৰপিছত দিয়া আছে মায়ে মোক বজাৰ কৰিবলৈ 5খন 20 টকীয়া নোট দিছে। এতিয়া 5খন 20 টকীয়া নোট হ'লে কিমান হ'ব? 20 20কৈ 5টা লগ লগালে 100 হয়। গতিকে ইয়াতো 100টাৰ কথাই বুজোৱা হৈছে। আৰু শেষত সোঁফালে দিয়া আছে মই 100টা ডালিম বিক্ৰী কৰিলোঁ। এই মানুহজনীয়ে
ডালিম বিক্ৰী কৰিলে 100টা। এতিয়া তলত লিখা আছে মন কৰোঁ আহা, ওপৰৰ প্ৰত্যেকটো উদাহৰণে 100 বুজাইছে, কিন্তু প্ৰত্যেকেই বেলেগকৈ কৈছে। আটাইকেইটা 100ৰে উদাহৰণ হয়। এতিয়া আছে ক্ৰিকেট খেল এখনত হৰমনপ্ৰীত কৌৰে 97 ৰান আৰু স্মৃতি মান্দানাই 89 ৰানত খেলি আছে। স্মৃতি মান্দানা আৰু হৰমনপ্ৰীত কৌৰ তোমালোকে কোন জানানে? এই দুয়োকে হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ। শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকীকে আৰু কিমানকৈ ৰানৰ প্ৰয়োজন হ'ব? হৰমনপ্ৰীত কৌৰক লাগিব 97 লগত আৰু কিমান যোগ কৰিলে 100 হ'ব? 97 লগত 1 যোগ কৰিলে 98, 2 যোগ কৰিলে 99 আৰু 3 যোগ কৰিলে হ'ব 100। গতিকে হৰমনপ্ৰীত কৌৰক লাগিব 3 ৰান আৰু স্মৃতি মান্দানাক লাগিব 89 লগত 11 যোগ কৰিলে হ'ব 100 ৰান। এইকেইটা তোমালোকে 100ৰ পৰা 97 আৰু 100ৰ পৰা 89 বিয়োগ কৰিও পাব পাৰিবা। এতিয়া আছে মিঠাই দোকানী এজনে 100টা মিঠাই অৰ্ডাৰ পালে। তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু কিমানটা মিঠাই প্ৰস্তুত কৰিলে মুঠ 100টা মিঠাই হ'ব? গতিকে 100ৰ পৰা 90 বিয়োগ কৰিলে হ'ব 10। গতিকে আৰু 10টা মিঠাই প্ৰস্তুত কৰিলে মুঠ 100 মিঠাই হ'ব। ইয়াৰ পিছত আছে সংখ্যা ৰেখা চাই খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোঁ আহা। ইয়াত দিয়া আছে 50, তাৰপিছত হ'ব 60, তাৰপিছত 70, 80, 90 আৰু শেষত 100। কিতাপত অৱশ্যে ছপা কৰোঁতে খুব সম্ভৱ এটা ঘৰ বেছি হৈ আহিছে। ইয়াৰ পিছত আছে 10ৰ গোটসমূহ সংখ্যা ৰেখাত লিখোঁ আহা। 10, 20, 30, 40, 50, 60, 70। ইয়াৰ পিছত আছে কোনটো বেছি ওচৰত? 24ৰ পৰা 20টো বেছি ওচৰত নে 24ৰ পৰা 30টো বেছি ওচৰত? ভেকুৰীৰ ওচৰত থকা ফৰিংটোত ঘেৰ দিয়া। ইয়াত ওচৰৰ ফৰিংটো হ'ব 20। ফৰিংটো খাবলৈ ভেকুলীটোৱে কোনটো সংখ্যালৈ জঁপিয়াব লাগিব? 24ৰ পৰা 20লৈ জঁপিয়াব লাগিব। 24ৰ ওচৰত কোনটো 10 আছে? 24ৰ নিকটৱৰ্তী 10 হৈছে 20। 24ৰ ওচৰৰ 10 সংখ্যাটো হৈছে 20। নিকট তলত আছে নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিওঁ আহা। এতিয়া কটো আছে 26ৰ ওচৰৰ 10টো হ'ব 30, ইয়াত ঘেৰ দিয়া আছে। আৰু খটো আছে ভেকুলীটো অঁকা আছে 17ত, গতিকে তাৰ ওচৰৰ 10ৰ সংখ্যাটো হ'ব 20। সংখ্যা ৰেখাত ঘেৰ কৰা সংখ্যাবোৰৰ নিকটৱৰ্তী 10 খালী বাকচত লিখা। ইয়াত ঘেৰ কৰা আছে 16, গতিকে ইয়াৰ ওচৰৰ নিকটৱৰ্তী মানে ওচৰৰ 10 হ'ব 20টো। তাৰপিছত খ আছে ঘেৰ দিয়া আছে 23ত, গতিকে ইয়াৰ নিকটৱৰ্তী 10 হ'ব 20টোৱে। আৰু গ আছে ইয়াত গটোত ঘেৰ দিয়া আছে 68, গতিকে নিকটৱৰ্তী 10 হ'ব 70। 68ৰ ওচৰত 70 আছে। এতিয়া আছে তলৰ সংখ্যাবোৰৰ নিকটৱৰ্তী 10বোৰ কাষৰ খালী বাকচত লিখোঁ আহা। 21ৰ নিকটৱৰ্তী 10 হ'ব 20, 46ৰ নিকটৱৰ্তী 10 হ'ব 50, 89ৰ নিকটৱৰ্তী 10 হ'ব 90 আৰু 62ৰ নিকটৱৰ্তী 10 হ'ব 60। আছে ৰমলা হাতৰ ধূপকাঠিৰ উদ্যোগ। ধূপকাঠিৰ উদ্যোগত ৰমলাহাটৰ ধূপকাঠিৰ উদ্যোগত প্ৰথমে তেওঁলোকে কিছুমান বাঁহ আনি এটা নিৰ্দিষ্ট জোখত সৰু সৰুকৈ কাটি কাঠি প্ৰস্তুত কৰিলে। তাৰপিছত ধূপকাঠি প্ৰস্তুত কৰি কাঠিবোৰ 100 বা 10ৰ গোটত থোপ কৰি ৰাখে। আহাচোন কাঠি হিচাপ কৰি খালী ঠাইত লিখোঁ। প্ৰথমটোত আছে 100 আৰু এডাল। 100ৰ লগত 1 লগ লগালে 101। 100ৰ লগত 2ডাল। 100ৰ লগত 2 লগ লগালে 102। তাৰপিছত 100ৰ লগত 3ডাল হ'লে 103। 100ৰ লগত 4ডাল আছে। 100ৰ লগত 4 লগ লগালে 104। তাৰপিছত 100ৰ লগত 5 লগ লগালে 105। 100ৰ লগত 6 লগ লগালে 106। 100ৰ লগত 7 লগ লগালে 107। 100ৰ লগত 8 লগ লগালে 109। 100ৰ লগত
10 লগ লগালে 110, 100 লগত 11 লগ লগালে 111, আৰু তাৰপিছত আছে 100 লগত 25 লগ লগালে 125, আৰু 100 লগত 40 লগ লগালে 140, তাৰপিছত আছে 100 লগত 99 লগ লগালে 199. দিয়া আছে নিৰ্দেশনা অনুসৰি আকৌ আহা. প্ৰথমতে দিয়া আছে 105ৰ পৰা এঘৰকৈ আগলৈ জঁপিয়াই 10 নং ঘৰত এই গোল চিন আঁকা. এতিয়া 105ৰ পৰা এঘৰকৈ আগলৈ জঁপিয়াই 10 নম্বৰ ঘৰলৈ গ'লে হ'ব 115. ইয়াত 115ত গোল চিন দিয়া আছে. ইয়াৰ পিছতো আছে 124ৰ পৰা 3 ঘৰকৈ আগলৈ জঁপিয়াই 4 নং ঘৰত এই 4 কোণীয়া চিনটো আঁকা. এইটো আয়ত বুলি কয়, তোমালোকে পিছলৈ পাবা. এতিয়া কৈছে 124ৰ পৰা 3 ঘৰকৈ আগলৈ জঁপিয়াই, এবাৰ জঁপিয়াই 3 ঘৰকৈ আগলৈ, তেনেকৈ 4 বাৰ জঁপিয়ালে পাবগৈ. মই এইটো 4চুকীয়া চিনটো দিছোঁ, 136 পাব. তাৰপিছতো আছে 155ৰ পৰা 5 ঘৰকৈ পিছলৈ জঁপিয়াই 3 নং ঘৰত এই তৰাৰ নিচিনা চিনটো দিয়া. এতিয়া 155ৰ পৰা 5 ঘৰকৈ পিছলৈ জঁপিয়াইছে, 5 ঘৰকৈ পিছলৈ জঁপিয়াই 3 বাৰ জঁপিয়াইছে, তেতিয়া আহি পাব 140. তাত মই ষ্টাৰ চিনটো, তৰা চিনটো দিছোঁ. 155ৰ পৰা এবাৰ 5 ঘৰ পিছলৈ জঁপিয়ালে পাব 150, 150ৰ পৰা এবাৰ 5 ঘৰ পিছলৈ জঁপিয়ালে পাব 145, 145ৰ পৰা এবাৰ 5 ঘৰ পিছলৈ জঁপিয়ালে পাব 140. গতিকে 5 ঘৰকৈ 3 বাৰ পিছলৈ জঁপিয়ালে পাব 140. এতিয়া আছে খালী ঘৰত সংখ্যা লিখোঁ আহা. ইয়াত 100ৰ পৰা 199লৈকে সংখ্যাবোৰ লিখিবলৈ দিছে. মাজে মাজে 2এটা সংখ্যা দি দিছে আৰু বাকী খালী ঠাইত তুমি লিখিব লাগে. এতিয়া ময়ো কেইটামান আৰু লিখি দিছোঁ আৰু তোমালোকলৈ কেইটামান খালী ঘৰ লিখি দিছোঁ. তোমালোকে এইকেইটা লিখি পেলাই পাৰিলে নে নাই কমেণ্টত জনাবা. ইয়াৰ পিছত আছে খালী ঘৰত 200ৰ পৰা 299লৈ লিখোঁ আহা. ইয়াত 200, 201, 202, 203, 204, 205, 206, 207, 208, 209, তাৰপিছত 210, এনেদৰে তোমালোকে 299লৈকে লিখিবা. আৰু মই কেইটামান লিখি দিছোঁ আৰু কেইটামান তোমালোকলৈ খালী থৈ দিছোঁ, তোমালোকে এইখিনি পূৰ কৰিবা. আৰু ইয়াৰ তলত দিয়া আছে 299 যোগ 1, 299 লগত 1 যোগ কৰিলে কিমান হ'ব? 300 হ'ব. ইয়াৰ পিছতো প্ৰথমতে আছে 300ৰ পৰা 399লৈ. এইকেইটা তোমালোকে লিখিবা, মই অলপ কৰি দিছোঁ. তাৰপিছত আছে 399 পিছৰ সংখ্যাটো কি? 399 পিছৰ সংখ্যাটো হ'ব 400. তাৰপিছত 400ৰ পৰা 499লৈ লিখিবলৈ দিছে, আৰু ইয়াতো কিছুমান সংখ্যা দিয়া আছে, মাজে মাজে তোমালোকে বাকীখিনি লিখিবা. 490, 491, 492, এনেকৈ 499লৈকে প্ৰথমতে পথালি দিয়া আছে. এইখন তল ফালৰ পৰা লিখি যাব লাগে. 400, 401, 402, এনেকৈ 409লৈকে আছে. তাৰপিছত 410, 411, 412. ইয়াতো মই কেইটামান লিখি দিওঁ, বাকীখিনি তোমালোকে নিজে কৰিবা. শেষত দিয়া আছে 499 যোগ 1 সমান কিমান হ'ব? 500 হ'ব. এইটো মই লিখি দিছোঁ. এইটো ভিডিঅ'ত আজি ইয়ালৈকে কৰি দিলোঁ. ইয়াৰ পিছৰ ভিডিঅ'ত ইয়াৰ পিছৰ এক্টিভিটিখিনি কৰিম. তোমালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব, বেল আইকনটো দবাই দিবা. ধন্যবাদ।